নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 নৱেম্বৰ দিন মঙলবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। 2026 বিধানসভা নিৰ্বাচনৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমত দেখা নাপাব, এইদৰে মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। বিজেপিক বুঢ়া আঙুলি দেখুৱাই অসম ৰাইজে কংগ্ৰেছত আশীৰ্বাদ কৰিব। গণসভাত বিজেপি মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে গৌৰৱ গগৈয়ে। দেওবাৰে পশ্চিম কাৰ্বি আংলঙত কংগ্ৰেছৰ বিশাল গণসভা অনুষ্ঠিত হৈছে। অহা বছৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ মাজৰ পৰা বিদায় ল'ব। 2026ত ৰাইজৰ শক্তিশালী আঙুলিয়ে বিজেপিক উফৰাই দিব বুলি মন্তব্য তেওঁৰ। পৰৱৰ্তী খবৰ, আজিৰ পৰাই সলনি হৈছে ৰাজ্যত তিনিটাকৈ নতুন নিয়ম। ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে এটা খুবেই জৰুৰী খবৰ। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ কাৰণে এটা হিমন্তই দিলে এটা গুৰুত্বপূৰ্ণ খবৰ। বিনামূলীয়া চাউলৰ লগতে আপোনালোকে লাভ কৰিব 3 সামগ্ৰী। আজিৰ পৰাই 10 দিনৰ বাবে আৰম্ভ হৈছে অন্ন সেৱাৰ দিন, গতিকে চেনি দাইল আৰু নিমখ লাভ কৰিব আপোনালোকে এতিয়াৰ পৰা। ৰেচন কাৰ্ডৰ দোকানীলৈ যোৱাৰ পূৰ্বে মনত ৰাখিব লাগিব আপোনাৰ নিৰিখ। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব 69 টকাত। ইফালে আপুনি প্ৰতি কেজি চেনি লাভ কৰিব কেৱল 38 টকাত। ইফালে নিমখ লাভ কৰিব 10 টকাত, মাত্ৰ 10 টকাত লাভ কৰিব নিমখ। 18ৰ পৰা 345 এই নম্বৰটো আপুনি অভিযোগ দিয়ক। ৰেচনৰ দোকানত ভেমেজালি দেখিলেই দিব অভিযোগ। পৰৱৰ্তী খবৰ, এবাৰ সমগ্ৰ বিশ্বকে স্তম্ভিত কৰি ট্ৰাম্পৰ এক বিশাল ঘোষণা। এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৰিছে এক বৃহৎ ঘোষণা। চীন, ৰাছিয়া, উত্তৰ কোৰিয়াক চেলেঞ্জ দিলে এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এক বৃহৎ ঘোষণা কৰিছে। পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণৰ বাবে তেওঁ কৰিছে। আমেৰিকাৰ ধৈৰ্যৰ বান্ধি ছিঙিছে বুলি কৈছে। চীন, ৰাছিয়া, উত্তৰ কোৰিয়াই পাৰমাণৱিক পৰীক্ষণ কৰিছে বুলি কৈছে। আমেৰিকা হাত সাৱটি বহি নাথাকে বুলি মন্তব্য ডনাল্ড ট্ৰাম্পৰ। আমেৰিকাত সকলো পাৰমাণৱিক অস্ত্ৰ মজুত থকাৰ দাবী কৰিছিল ট্ৰাম্পে। বিশ্বক 150 বাৰ ধ্বংস কৰিব পৰা পাৰমাণৱিক শক্তি থকাৰ দাবী ট্ৰাম্পৰ। উত্তৰ কোৰিয়াই প্ৰতিমাহে পাৰমাণৱিক পৰীক্ষা কৰে বুলি মন্তব্য কৰিছে তেওঁ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৰিলে এই ঘোষণা। পৰৱৰ্তী খবৰ জনাইছো, সমগ্ৰ অসমতে চলিব উচ্ছেদ অভিযান, মিয়াক আমি শান্তি নিদিওঁ, এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই ক'লে মিয়াক আমি কেতিয়াও শোকত থাকিব নিদিওঁ। উচ্ছেদক লৈ এইবাৰ ডাঙৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসমৰ সকলো প্ৰান্ততে চলিব উচ্ছেদ অভিযান, অবৈধ মিয়াৰ শান্তি নাই অসমত, মিয়াক আমি শান্তি নিদিওঁ, কোনো অবৈধ মিয়াক ৰেহাই দিয়া নহ'ব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থকালৈকে অবৈধ মিয়াৰ টেনচনত থাকিব লাগিব। অবৈধ মিয়াক পুনৰ সকিয়নি দিলে মুখ্যমন্ত্ৰীয়ে। এইবাৰ BSF-লৈ চুচা বাংলাদেশীৰ এক BSF-ৰ মাজত সংঘৰ্ষ সৃষ্টি হৈছে। ভাৰত বাংলা সীমান্তত এক ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে। অকথ্য গালি গালাজ কৰি BSF-লৈ চুচা বাংলাদেশীৰ। BSF-ৰ মাটি দখল কৰি সীমান্তত শাক পাচলিৰ খেতি কৰিছে বাংলাদেশীয়ে। খেতি কাৰ্যত বাধা দিয়া, অস্থায়ী ঘৰ ভাঙি পেলোৱাত ক্ষুব্ধ বাংলাদেশী। এবাৰ ভাৰতৰ মাটি বাংলাদেশীৰ বুলি দাবী কৰি BSF-লৈ চুচা বাংলাদেশীৰ। ঘটনাৰ লগে লগে সীমান্তৰ সিপাৰে একত্ৰিত হৈছে শ বাংলাদেশী। ভাৰত বিৰোধী অভিযানেৰে প্ৰত্যুত্তৰ এবাৰ বাংলাদেশীৰ। এয়া আমাৰ মাটি, আমাৰ দেশ বুলি দাবী কৰিছে বাংলাদেশীসকলে। তীব্ৰ উত্তেজনাৰ মাজতে এইবাৰ BSF আৰু BGBৰ মাজত এক বৈঠক অনুষ্ঠিত হয়। কংগ্ৰেছ কৰিমগঞ্জৰ সীমান্ত আৰু বাংলাদেশৰ চিলেটৰ ৰচুলপুৰত হয় এই ঘটনা। বহু বিবাহ পতা স্বামীৰ তালিকা প্ৰস্তুত কৰি চলিব অভিযান। ৰাজ্যৰ লাখ লাখ বহু বিবাহ পতা স্বামীৰ বাবে এক ডাঙৰ খবৰ। বিপদত পৰিব ৰাজ্যৰ বহু স্বামী। বহু বিবাহ কৰিলেই যাৱজ্জীৱন কাৰাদণ্ড জেল হ'ব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰে তালিকা প্ৰস্তুত কৰি চলাব বৃহৎ অভিযান ৰাজ্যত। বহু বিবাহ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ এক মহাবিস্ফোৰণ। ৰাজ্যৰ বহু বিবাহ কৰোৱা কোনো লোক হাৰি নাযাব, এই মন্তব্য কৰিছে তেওঁ। নৱেম্বৰত আহিব বহু বিবাহ বিৰোধী আইন বুলি মন্তব্য তেওঁৰ।
বহুবিবাহ কৰিলেই 7 বছৰৰ কাৰাদণ্ড বিহা হ'ব। বহুবিবাহক লৈ কোনো কম্প্ৰমাইজ নকৰে চৰকাৰে।